তো বন্ধু বান্ধৱীসকল এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট এই এডভাৰটাইজমেণ্টখন আহিছে 22 ছেপ্টেম্বৰ 2025 আহিছে আৰু ইয়াতে তোমালোকৰ ষ্টাৰ্টিং ডেটটো চাই ল'বা ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 22 ছেপ্টেম্বৰ অৰ্থাৎ 22 ছেপ্টেম্বৰ ইতিমধ্যে চলি আছে ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰু লাষ্ট ডেটটো ৰখা হৈছে 21 অক্টোবৰ ঠিক আছে 21 অক্টোবৰলৈকে তোমালোকে অনলাইন এপ্লিকেশ্যন কৰি থাকিব পাৰিবা এই 7,665টা ভেকেঞ্চিৰ কাৰণে ঠিক আছে তো এই ভেকেঞ্চিখিনি দিল্লী পুলিচৰ ফালৰ পৰা আহিছে তোমালোকে নিশ্চয় গম পাইছা অৰ্থাৎ SSC ফালৰ পৰা আহিছে দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট আৰু এই ভেকেঞ্চিখিনিৰ তোমালোকৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব ঠিক আছে অৰ্থাৎ ইংলিছ আৰু হিন্দীত তোমালোকে এই এক্সামটো দিব পাৰিবা ঠিক আছে আৰু ইয়াতে তোমালোকৰ এই ভেকেঞ্চিখিনি লিষ্টখিনি দিয়া হৈছে কনষ্টেবল এক্সিকিউটিভ মেলৰ কাৰণে 4,408টা ভেকেঞ্চি ৰখা হৈছে এনেকৈ তোমালোকৰ আৰ্ণ ৰিজাৰ্ভত 1914টা EWSত 456টা OBCত 967টা SC কাৰণে 729টা ST কাৰণে 342টা এনেকৈ তোমালোকৰ এইখিনি কেটেগৰী ৱাইজত ভেকেঞ্চিখিনি ভাগ কৰিছে ঠিক আছে কনষ্টেবল এক্সিকিউটিভ মেল এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে বা আদাৰ্ছৰ কাৰণে টোটেল 285টা ভেকেঞ্চি ৰাখিছে কনষ্টেবল এক্সিকিউটিভ মেল এক্স ছাৰ্ভিচমেণ্ট বা কামাণ্ডোৰ কাৰণে 374টা ভেকেঞ্চি ৰাখিছে আৰু কনষ্টেবল এক্স ফিমেলৰ কাৰণে 2496টা ৰাখিছে ঠিক আছে ইয়াতে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব টোটেল এনেকৈ তোমালোকৰ 7,565টা ভেকেঞ্চি মুকলি কৰা হৈছে ঠিক আছে আৰু তোমালোকৰ এজ লিমিটটো তোমালোকে চাই ল'বা 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিবা লগতে এজ ৰিলেক্সন ইয়াতে ৰখা হৈছে SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ তোমালোকৰ PWD বা স্পৰ্টছ পাৰ্চনৰ কাৰণে 5 বছৰলৈকে তোমালোকৰ ৰেহাই আছে আৰু স্পৰ্টছ যোনসকল ডিজেবিলিটি হয় তেওঁলোকৰ কাৰণে 10 বছৰলৈকে এজ ৰিলেক্সন ইয়াতে ৰখা হৈছে আৰু ইয়াতে কোৱালিফিকেশ্যনটো বিচৰা হৈছে 12 পাছ অৰ্থাৎ 10+2 ছিনিয়ৰ ছেকেণ্ডেৰী পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন ইজ ৰিলেক্সেবল আপ টু 11 পাছ ফৰ দি এই পোষ্ট ঠিক আছে অৰ্থাৎ তোমালোকে যদি 11ও পাছ কৰিছা বা 12ও পাছ কৰিছা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিবা ঠিক আছে ইয়াতে 711.2 ৰখা হৈছে চনছ ডাটাৰ অফ ছাৰ্ভিং ৰিটায়াৰ্ড অৰ ডিজিজ দিল্লী পুলিচ পাৰ্চন মাল্টিটাস্কিং ষ্টাফ অফ দিল্লী পুলিচ এণ্ড বেটছমেন বাগলাৰ্ছ মাউণ্টেড কনষ্টেবল ড্ৰাইভাৰ ডিছপেচ ৰাইডাৰ এটচেট্ৰা অফ দিল্লী পুলিচ অনলি আৰু ইয়াতে মেল কেণ্ডিডেট মাষ্ট প্ৰচেছ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ LMB মটৰচাইকেল ঠিক আছে আৰু ইয়াতে লাৰ্ণাৰ যোনখন লাইচেঞ্চ হয় সেই লাইচেঞ্চখন ইয়াতে একচেপ্ট নকৰে নট একচেপ্টেবল বুলি ইয়াতে ৰখা দিয়া হৈছে গতিকে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ উপৰিও যদি তোমালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে LMB তেন্তে এই ভেকেঞ্চিখিনিৰ কাৰণে তোমালোকে সুন্দৰকৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিবা ঠিক আছে আৰু ইয়াৰ ছোৱালীসকলৰ কাৰণে কোনো ইয়াতে দিয়া নাই বাৰু বেলেগ এক্সট্ৰা কোৱালিফিকেশ্যন মাথো তোমালোকে 12 পাছ বা 11 পাছ কৰিলে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিবা আৰু লগত তোমালোকৰ NCC যদি চাৰ্টিফিকেট আছে তেন্তে 5% তোমালোকে মাৰ্ক এক্সামিনেশ্যনত বনাইছ হিচাপে বা ইনিচিয়েটিভ পাবা আৰু NCC B চাৰ্টিফিকেট থাকিলে 3% পাবা NCC A চাৰ্টিফিকেট থাকিলে 2% পাবা এনেকৈ তোমালোকৰ বনাৰ্ছ মাৰ্ক বা ইনিচিয়েটিভ এটা পাই যাবা এক্সামিনেশ্যনৰ সময়ত ঠিক আছে আৰু ইয়াতে এটা অনলাইন এপ্লিকেশ্যনৰ ফিজ ৰখা হৈছে 100 টকা গতিকে 100 টকা তোমালোকে অনলাইন বা তোমালোকে নেট বেংকিং নাইবা তোমালোকৰ এই যোনটো ৰুপে ডেবিট কাৰ্ড যিকোনো মাধ্যমেৰে UPI মাধ্যমেৰে তোমালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত এই 100 টকাটো পে'মেণ্ট কৰিব লাগিব আৰু যোনসকল SC ST কেণ্ডিডেট হয় এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে কোনো ধৰণৰ এটা এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যোনসকল আদাৰ্ছ কেণ্ডিডেট হয় তেওঁলোকে এই 100 টকাটো পে'মেণ্ট কৰিব লাগিব ঠিক আছে তো তোমালোকে UPI বা নেট বেংকিং যোগেদি এই পে'মেণ্টটো কৰিব লাগিব তাৰপিছত তোমালোকৰ ফাইনেল ছাবমিশ্যন হৈ যাব তোমালোকৰ এই এপ্লিকেশ্যন ফৰ্মখন আৰু তোমালোকৰ এক্সাম যোনবিলাক হ'ব আৰু তোমালোকৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ ইম্ফল এইকেইটা জেগাতে হ'ব অৰুণাচল আৰু আমাৰ অসমৰ ভিতৰতে হ'ব ঠিক আছে তো তোমালোকে ইয়াত এক্সামিনেশ্যনটো দিব পাৰিবা আৰু তোমালোকৰ ফিজিকেলটো ইয়াতে কৈ দিওঁ এজটো তোমালোকৰ আপ টু 30 ইয়াৰ্ছলৈকেতো যিহেতু তোমালোকৰ এজ ছিলেকশ্যন থাকিব গতিকে 30 বছৰলৈকে পাৰিবা আৰু ৰেচটো 1600 মিটাৰ 6 মিনিটৰ 1600 মিটাৰ তোমালোকে দৌৰিব লাগিব আৰু লং জাম্পটো হ'ব তোমালোকৰ 14 ফুট
হাই জাম্প মানে যোনটো হাই জাম্প হ'ব সেইটো 3.9 ফুট হ'ব। আৰু যোনটো তোমালোকৰ 30 বছৰৰ পৰা 40 বছৰ বয়সৰ যোনসকলে ইয়াত এপ্লাই কৰিব বা এক্সামিনেশ্যনটো বা তোমালোকে ফিজিকেল দিবলৈ যাবা, তেতিয়া তোমালোকৰ 7 মিনিট সময় থাকিব, আৰু যোনসকল 40 বছৰ ওপৰৰ হয় তেওঁলোকৰ কাৰণে 8 মিনিট থাকিব। ঠিক আছে। আৰু 30 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিলে 7 মিনিট মানে 7 মিনিট সময়ৰ ভিতৰত 1600 মিটাৰ দৌৰিব লাগিব, আৰু লং জাম্প থাকিব 13 ফুট, আৰু যোনসকল 40 বছৰৰ ওপৰৰ উৰ্ধৰ হয় তেওঁলোকৰ কাৰণে 8 মিনিট সময় থাকিব, 12 ফুট লং জাম্প দিয়া হ'ব, আৰু হাই জাম্প 3.3 দিয়া হ'ব। ঠিক আছে। আৰু ইয়াত তোমালোকৰ নেক্সট ষ্টেপটো ফিমেলৰ কাৰণে যোনসকল 30 বছৰ উৰ্ধৰ হয় তেওঁলোকৰ কাৰণে 8 মিনিট সময় দিয়া যাব, 1600 মিটাৰ, আৰু লং জাম্প 10 ফুট, আৰু হাই জাম্প 3। তাৰ পাছতে যোনসকল 30-ৰ পৰা 40 বছৰ বয়সৰ উৰ্ধৰ হ'ব তেওঁলোকৰ কাৰণে 9 মিনিট সময় দিয়া যাব 1600 মিটাৰত, আৰু 9 ফুট হাই জাম্প লং জাম্প দিয়া হ'ব, আৰু হাই জাম্প দিয়া হ'ব 2.9। এবভ 40 ইয়াৰ্ছৰ ওপৰত যোনসকল ওমেন কেণ্ডিডেট যাব তেওঁলোকৰ কাৰণে 10 মিনিট সময় দিয়া যাব, আৰু 8 ফুট তেওঁলোকৰ লং জাম্প হ'ব, আৰু 2.6 হ'ব তেওঁলোকৰ লং জাম্প। আৰু ইয়াত এটা ক'ব লগা থাকি গ'ল ল'ৰাসকলৰ কাৰণে, যোনসকলৰ ল'ৰাসকলৰ হাইটটো হ'ব 170 চেণ্টিমিটাৰ, ৰিলেক্সেবল বাই 5 চেণ্টিমিটাৰ থাকিব, 0.5 চেণ্টিমিটাৰ থাকিব, আৰু যোনটো চেষ্ট হ'ব চেষ্টটো তোমালোকৰ 81 চেণ্টিমিটাৰ মিনিমাম। ঠিক আছে। 0.04 চেণ্টিমিটাৰ এক্সপেনশ্যন থাকিব। আৰু ছোৱালীসকলৰ কাৰণে ইয়াতে হাইটটো 157 ইয়াতে ৰখা হৈছে, ৰিলেক্সেবল 2 চেণ্টিমিটাৰ, আৰু তেওঁলোকৰ এই হাইটটো 157 মিটাৰ ইয়াতে ৰখা হৈছে। গতিকে এইখিনি তথ্য আছিলে এই এডভাৰ্টাইজমেণ্টটোত। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা বা তোমালোকে এপ্লাই কৰিব বিচাৰা, তেন্তে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত ইয়াৰ লিংক থাকিব, অফিচিয়েল এডভাৰ্টাইজমেণ্টৰ লগতে ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ লিংক থাকিব। তাৰ পৰা গৈ তোমালোকে ডেছক্ৰিপশ্যন লিংকৰ পৰা ক্লিক কৰি এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিবা। ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিবা, লগৰ বন্ধু বান্ধৱীকেইজনলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।